ঐ হ'ল না নাই হ'লেই ছাৰ দে সোনকালে কৰ ইফালে সভাপতিয়ে হুলস্থুল লগাইছে টাইমো পূৰা হৈ গ'ল তই মাতি দিওঁ মাতি দিওঁ ঠিক আছে মই মাতি দি আছোঁ তহঁতে কৰ এইখিনি হাই গাইজ লাইভত কোন কোন আছে হাই দিবচোন আজি আপোনালোকে সকলোৱে গম পাই যে আজি আমাৰ স্বাধীনতা দিৱস তাতে মই পতাকা উত্তোলন কৰিব গৈ আছোঁ গতিকে আপোনালোকে মোৰ লাইভটো একেবাৰে কাট নকৰাকৈ চাই থাকিব শেষলৈকে আহক আমি তালৈকে গৈ আছোঁ শ্ৰদ্ধাৰ উপস্থিত ৰাইজ আজি এই স্বাধীনতা দিৱসৰ এনে শুভক্ষণত আজিৰ এই পবিত্ৰ পতাকাখন উত্তোলন কৰিবলৈ মই সভাপতি মহোদয়ক অনুৰোধ জনাইছোঁ আৰু সভাপতি মহোদয়ক আদৰি আনিবৰ বাবে চিকিউৰিটিসকলক অনুৰোধ জনাইছোঁ এয়া গাইজ মই আহি পাইছোঁ এতিয়া আমি এতিয়া পতাকা উত্তোলন কৰিম আপোনালোকে চাই থাকিব পতাকা কোনে গাঁঠিছিলে পতাকা কোনে গাঁঠিছিলে ঋতু ছাৰে গাঁঠিছিলে ছাৰ আজি আমাৰ ছ'চাইটিত যি ঘটনা হৈ গ'ল আমাৰ আটাইৰে বাবে বৰ লাজৰ কথা আমাৰ ছ'চাইটিখনৰ এটা সন্মান আছে আমাৰ ছ'চাইটিখনৰ প্ৰতিগৰাকী সদস্যৰ সমাজত এটা সুকীয়া সুকীয়া স্থান আছে তেনে এখন ছ'চাইটিত আজি স্বাধীনতা দিৱসৰ দিনাখন এজন মানুহৰ মূৰ্খামিৰ বাবে আমি কিয় প্ৰত্যেকজন মানুহে লাজ পাব লগা হ'ল কিয় কিয় এইখন ছ'চাইটিত আজি জাতীয় পতাকাখন ওলোটাকৈ উত্তোলন কৰা হ'ল জানেনে মোৰ চেনেলত লাইভ চলি আছিল প্ৰায় 500 মান মানুহে চাই আছিল ইমান লাজ পাইছোঁ মই বহুত বেয়া বেয়াকৈ কমেণ্ট দিছে তই এতিয়া কিয় মনে মনে আছ তোৰ কাৰণে গোটেই ছ'চাইটিখনে লাজ পাব লগা হৈছে আজি স্বাধীনতা দিৱসৰ দিনটোতেই তই কিয় এনেকুৱা কৰিলি স্বাধীনতা আপোনালোকে স্বাধীনতাৰ কথা কৈছে 15 আগষ্টৰ দিনা জাতীয় পতাকা উত্তোলন কৰি ৰাষ্ট্ৰীয় সংগীত গালে স্বাধীন হৈ যায় নেকি অকণমান প্ৰেষ্টিজৰ চোলাটো খুলি চাওকচোন ছাৰ দেশৰে এজন নাগৰিক হিচাপে ভাবি চাওকচোন ছাৰ আমি কিমান স্বাধীন ইয়াতেই থাকি আমি ইয়াৰেই কিমান মানুহৰ স্বাধীনতা কাঢ়ি আছোঁ ফিলচফি চোৱা কি লেকচাৰ তাৰ অকণমান ফেচবুকৰ পৰা ওলাই আহি কথাষাৰ ভাবি চাওকচোন মেডাম ঐ কি ক'ব বিচাৰিছ তই আৰু কোনে কাৰ স্বাধীনতা কাঢ়ি ল'লে কচোন নাম ল'ব খোজা নাছিলোঁ ছাৰ কিন্তু ইয়াতেই বহি আছে কাৰণে কওঁ ফজলদা তেওঁ যোৱা মাহত ৰুমৰ পৰা মাত্ৰ 4 বাৰেই বাহিৰলৈ ওলাইছিল কিয় জানেনে ছুইচাইড কৰিবলৈ কাৰণ আপোনালোকৰ দৰে কিছুমান মানুহৰ কাৰণে শান্তিত জীয়াই থকাৰ স্বাধীনতা তেওঁ হেৰুৱাই পেলাইছে তেওঁ কেনেকৈ চলিছে আপোনালোকে জানেনে এবাৰ সুধিছেনে আপোনালোকে চিভিল ছাৰ্ভিচৰ পৰীক্ষা পাছ কৰিব নোৱাৰিলে আৰু আঙুঠি পিন্ধাই থোৱা ছোৱালীজনীও এৰি গুচি গ'ল ৰুমটোৰ পৰা বাহিৰলৈ ওলালেই মানুহৰ প্ৰশ্ন কি হে এইবাৰো নহ'ল নেকি পিছে কি ভাবিছা নহ'লে এইবোৰ বাদ দিয়া বিএডটো কৰি টেটৰ টিচাৰে হোৱা কিন্তু তেখেতৰ মানসিক অৱস্থাটো জানিবলৈ কাৰো ইচ্ছাই নাই আৰু তেখেতক বুজিবলৈ কাৰো হাতত সময়েই নাই আৰু এনেবোৰ মানসিক চাপ সহ্য কৰিব নোৱাৰি ফজলদাই এদিন ছুইচাইড কৰাৰ সিদ্ধান্ত লৈছিল আপোনালোকে হয়তো নাজানে ফজলদাই প্ৰথমবাৰতেই মেইনছ ক্লিয়াৰ কৰিছিল কিন্তু তাৰ পাছত কি হ'ল কোনোবাই খবৰ লৈছেনে পৰীক্ষাত কোনোবাই ফেল কৰিলে আমি কি পাল পাতি পাতি খবৰ লৈ ফুৰিম নেকি নোৱাৰিলে পৰীক্ষা নিদিলেই হ'ল জীৱনত কি মানুহৰ এটাই উদ্দেশ্য থাকে নেকি
সেইটো ময়ো সুধিব বিচাৰিছোঁ ছাৰ। আপোনালোকৰ জীৱনৰ এটাই উদ্দেশ্য নেকি? মানুহক জাজ কৰা? তই কি জাজ কৰা কথা কৈছ? ছাৰ, আপুনি ভালদৰে জানে মই কি ক'ব খুজিছোঁ। আকৌ এবাৰ অনিচ্ছাকৃতভাৱে মই নাম লৈছোঁ, প্ৰিয়ংকা মেম। মেমৰ কথা আপোনালোকে কি কি আলোচনা কৰে মই সকলো জানো। তেওঁ ৰাতি কেইটা বজাত আহে, কি কাপোৰ পিন্ধি আহে, কাৰ লগত আহে, আপোনালোকেতো সেইবোৰহে আলোচনা কৰে। প্ৰিয়ংকা মেমে অভিনয় জগতত নিজক প্ৰতিষ্ঠিত কৰিবৰ বাবে, নিজৰ ঘৰখন ভালদৰে চলাবৰ বাবে আৰু নিজৰ ভনীয়েকক পঢ়ুৱাবৰ বাবে ৰ'দে বতাহে কিমান কষ্ট কৰি ফুৰিছে আপোনালোকে কেতিয়াবা সুধিছেনে? মই নিজে অভিনয় নকৰিব পাৰোঁ, কিন্তু আগতে ময়ো প্ৰডাকশ্যন টীমৰ গাড়ীয়ে চলাইছিলোঁ আৰু সেইকাৰণে শ্বুটিঙৰ কিছুমান কথা ময়ো গম পাওঁ। বয়সত ডাঙৰ কাৰণে মই সেইকেইজন মানুহৰ এতিয়া নাম ল'ব বিচৰা নাই, যিয়ে প্ৰিয়ংকা মেমক লৈ অশালীন মন্তব্য আগবঢ়াইছিল। হয়তো আমি ভবাতকৈও তেওঁ ডাঙৰ সপোন দেখিছিল, কিন্তু আপোনালোকৰ নিকৃষ্ট মানসিকতাই সেইবোৰ কথা বুজি নাপায়। আপোনালোকৰ দৰে কিছুমান মানুহৰ কাৰণে তেওঁ এতিয়া নিজৰ ঘৰৰ পৰাই ওলোৱা সোমোৱা কৰিব নোৱাৰা হৈছে। মেম, তলমূৰ কিয় কৰি আছে আপুনি? এতিয়াতো কোনো লাইভ চলি থকা নাই, এতিয়াতো আপোনাক কোনেও চাই থকা নাই। আচলতে আপোনালোক কেমেৰাৰ সন্মুখতহে মানুহ। জাতীয় পতাকাখনৰ ৰংকেইটাৰ অৰ্থ আপোনালোকে জানেনে ছাৰ? মই জানো। আৰু ছাৰ, বিবেচনা অবিহনে লোৱা শিক্ষাৰ কোনো মূল্য নাই। মই বেছি শিক্ষিত নহ'ব পাৰোঁ, কিন্তু মোৰ বিবেক মৰি যোৱা নাই। ঐ, তই লেকচাৰ বন্ধ কৰিবি নে গতিয়াই উলিয়াই দিম? গতিয়াই উলিয়াই দিবলৈ মই আপোনাৰ পত্নী নহয় ছাৰ। আচলতে কি জানেনে ছাৰ, আমি সৰু মানুহ, সেইটো কাৰণে আমাৰ মাত মতাৰো অধিকাৰ নাই। এফালে বস্তুৰ মূল্য বৃদ্ধি, আনফালে চৰকাৰী সা সুবিধাও আনে লৈ যায়। ভাল শিক্ষা, ভাল স্বাস্থ্য সেৱা, আনকি কণ্ট্ৰলৰ দোকানৰ ৰেচনক লৈও আমিয়েই বদনামী হওঁ। কিন্তু আচল ৰাজনীতি সদায় ডাঙৰ ডাঙৰ মানুহবোৰেই কৰে। শেষত আমাৰ ক'বলগীয়াখিনিৰ বাবে কেৱল ফেচবুক আৰু ইউটিউবহে থাকেগৈ। আৰু তাতে নিজৰ ক্ষোভখিনি উজাৰিবলৈ যদি কবিতা এটাও লিখোঁ, তেতিয়াও আমি গ্ৰেপ্তাৰ হ'বলগীয়া হয়। কিয় ছাৰ? আপোনালোকৰ এৰেহাখিনি খোৱাৰো আমাৰ অধিকাৰ নাই নেকি? অকল আমাৰ ছ'চাইটিত নহয়, সমগ্ৰ দেশতে আমাৰ দৰে সৰু মানুহৰ মাত মতাৰ স্বাধীনতা নাই। আমাৰ কি ভুলটোক ভুল আৰু শুদ্ধটোক শুদ্ধ বুলি কোৱাৰ অধিকাৰ নাই? এই, তই গলি নে ইয়াৰ পৰা? আপুনি মনে মনে থাকক। মই ইয়াত কাম কৰিলোঁ বুলিয়েই আপুনি মোৰ মালিকটো নহয়। আৰু শুনক, কাইলৈৰ পৰা এজন নতুন ছিকিউৰিটি বিচাৰি ল'ব, নহ'লে আহোঁতে যাওঁতে নিজেই গেটখন বন্ধ কৰি আহিব। আৰু এটা কথা, সজলদা আৰু প্ৰিয়ংকা মেমহঁত স্বাধীন ভাৰতৰে নাগৰিক, তেওঁলোকক স্বাধীনভাৱে জীয়াই থাকিবলৈ দিয়ক। আৰু নহ'লে আপোনালোক ওলোটা পতাকা উত্তোলন কৰাৰেই যোগ্য। মই আহিছোঁ।